বেগত মোৰ এখন চুৰি আছিল, মানে ভুলতে নিয়া গৈছিল মানে বেগত মানে হোষ্টেলত থাকে, মানে বাৰ বেগটোত আছিল হোষ্টেলত, মানে বাক লাগে চুৰিখান। সেই বেগটো মই যোৱাকালি নিছিলোঁ, মানে ভুলতে নিয়া গৈছে। মই ক্লাছত গম পাইছোঁ চুৰি থকা বুলি, কিন্তু দিখুইও মানে সি দেখছি চুৰিখান। সি ছুটিৰ টাইমত কৈছে মোক ভালকৈ এই চাওঁ মানে ভালকৈ। তাৰপিছত মই তাক দেখা নাছিলোঁ, কিন্তু সি বহুত জোৰ কৰি চাব বিচাৰিছিল। তাৰপিছত সি চালাক, তাৰপিছত মই দিলোঁ, সি দিছি। তাৰপিছত মোক সি কৈছে এটা পুতলা আছে সেইটো কাটি দি। তাৰপিছত মই এনেকৈ দিছিলোঁ, সি হাতখন দি চুৰিখনৰ আগতে দি দিছে হাতখন। সি মোতচাই দূৰত আছিল, মানে হাতখন আগত দি দিছে। তাৰপিছত তাৰ আঙুলিটো কাটছে। হেলচা স্কুল বেগ চেকিং কৰিছিলে নে? কৰিছিল দুদিনমান, কিন্তু যোৱাকালি কৰা নাছিল। এমাহমান হৈছে চাগে। কি নাম তোমাৰ? প্ৰীতম কাশ্যপ। আৰু যাৰ লগত ঘটনাটো হৈছিল তেওঁৰ নাম কি? তাৰ নাম দিক্ষু ডেকা। 11:30মান বাজিছিল। স্কুল চলি থকাৰ সময়তে আৰু নহয়, স্কুলত আছে। চুৰিকাঘাট বুলি কথাটো ক'ব নোৱাৰি। আপোনালোকে যদিও কৈছে চুৰিকাঘাট বুলি, ল'ৰা একজনে তাৰমানে কি ভুলবশতঃ তাৰ বাকৰ বেগটো আনিলে আনাতে বাকৰ মানে এখন চুৰি থাকে, চুৰিখন তাৰ ভুলবশতহে চুৰিখন আহিছিল। অহাৰ পিছত সি ল'ৰাবিলাকে মানে সি চুৰিখন উলিওৱাৰ পিছত ল'ৰাবিলাকে ইটো সিটো খেদাই। ল'ৰাবিলাকৰ কথাটো আপোনালোকে জানেই। চুৰিখন চাবৰ ইচ্ছা কৰিলে, চাব ইচ্ছা কৰোঁতে মানে দুৰ্ঘটনাবশতঃ তাৰ মানে ল'ৰাজনৰ হাতত লাগি গ'ল। সেইখিনিয়ে ঘটনা। সেইটো চুৰিকাঘাট বুলি আপোনালোকে ক'ব নোৱাৰে। সেইটো এক্সিডেণ্টলি তাৰমানে ল'ৰাবিলাকে খেলি থাকোঁতে হোৱা বুলি ক'ব লাগিব। সেইটো কিন্তু মানে ইচ্ছাকৃত নহয় সেই কামটো। চেকিং কৰাৰ পৰিৱেশটো আমাৰ আহাই নাই। আমাৰ সেনেকুৱা ঘটনা আগে পিছে হোৱাই নাই। চেকিং কৰা নাই মানে আমাৰ সেই পৰিৱেশ, কাৰণ আমাৰ পৰীক্ষা চলি থাকিলে আমাৰ অসুবিধাটো থাকে। চকা অস্ত্ৰ নানেই, আগে পিছে আনাৰ ৰেকৰ্ডে নাই। আৰু সিদিনা ভুলবশতঃ ল'ৰাজনৰ বেগটো, বায়েকৰ বেগটো সি আনোতে ৰৈ গৈছিল। সেইটো আমি পিছত ক্লাছত, এতিয়া ক্লাছ মেনেজ কৰাৰ পিছত হয়তো আমাৰ চোৱা যাব। সেইটো আজি চাম আমি, নোচোৱা বুলি আপোনালোকক নোচোৱা বুলি যদিও কৈছে, আমি নোচোৱা নহয়, চামেই। অলপ পিছত যেতিয়া ক্লাছ মানে টিচাৰবিলাকে বেগবিলাক অলপ পিছত চেক কৰিব। আৰু বাহিৰত চেক কৰাটো আমাৰ অসুবিধা থাকে, ৰুমত চেক কৰিব। কথাটো আচলতে যি ধৰণে হৈছে সেইটো নহয়। এইকাৰণে যে গোটেইকেইজন ল'ৰাই, যিজন ল'ৰাই চুৰিখান আনছি আৰু যিজন ল'ৰাৰ কাটা গৈছে, দুইজনে এইটোৰ ছাত্ৰ, বন্ধু সমস্ত। গতিকে আচলতে আমাৰ সিদিনা মানে আমাৰ শনিবাৰৰ ঘটনাটোতো, শনিবাৰে আমাৰ 4 পিৰিয়ডৰ পিছত, মানে ছুটিৰ পিছত আমাৰ কিবা সোমবাৰে প্ৰি টেষ্ট আছে কাৰণে সিদিনা কিবা লেবেল মাৰিব। গতিকে লেবেল মাৰা সম্পৰ্কত আমাৰ সেই কেইজনমান ছাত্ৰ থাকিল আৰু তাহোঁ এইটোৰ। থকাৰ পিছত সেই ছাত্ৰকেইজনে বোলে এই যিজনে প্ৰীতম বোলা ল'ৰা একজন, তাৰমানে সি আমাৰ এইটোৰ ফাৰ্ষ্ট বয়, ভাল ল'ৰা সি। গতিকে সি বোলে কিবা বায়েকৰ বেগটো আনছি সিদিনা ভুলতে। গতিকে আনি তাতে কিবা বোলে এখন চুৰি আছে, বায়েকে কিবা কম্ফু খেলয় বোলে। গতিকে সেইকাৰণে সি আনি তাহাৰ লগৰকেইটাক দেখাই আছে চুৰিখান। গতিকে দেখে থাকি কথাখিনি সেইটো হৈছে। আৰু তাৰপিছত সি সেই বাকী লগৰটোক দেখে থাকাতে সেনেধৰণে কিবা কওঁতে কিবা সি দেখাব ধৰোঁতে কিবা আঙুলিত লাগি কাটা গৈছে আৰু তাৰপিছত সি চিলাই দিছে বুলি কৈছে আৰু। গতিকে তাৰপিছত মই নাছিলোঁ অৱশ্যে, মই নলবাৰীত গৈছিলোঁ প্ৰশ্ন আনা। গতিকে মই যিহেতুকে নাছিলোঁ, কাক চাৰ্জত দি গৈছিলে? মই আমাৰ ভাৰতী ভূঞা বুলি এজন শিক্ষয়িত্ৰী আছে, তেওঁক দি গৈছিলোঁ। গতিকে তাৰপিছত কথাখিনি মই যেতিয়া গম পালোঁ মই আবেলি আহি মই পৰিয়াল দুটাৰ ঘৰত গৈছোঁ আৰু কথাখিনি পাতি লওঁ। যি মানে মই বাকী যিটো ল'ৰাৰ কাটা গৈছিল, সেই কাটা যোৱা ল'ৰাটোৰ পৰিয়ালকো মই কথাখিনি কওঁতে দাম কৈছে যে সেইটো আচলতে মই বোলে এতিয়া তাৰমানে তাৰ কিবা কাজিয়া লাগছিল। মই মানে গোটেইকেইজনৰ উপস্থিতিত উঠছোঁ আৰু যিকেইজন আছিল, যে তাৰ কাজিয়া লাগি সি চুৰি লাগি দেখাইছে নেকি, বোলে সেইটো নহয়। আচলতে তাৰ সি তামচাকে সেইটো আনিছিল, সৰু নাংমান চুৰি এখন। গতিকে আনি সি সেই তামচাকে সেইটো কৰি থাকাতে সেই ধৰণৰ ঘটনাটো হৈছে। গতিকে বাকী দাম সেইকাৰণে পৰিয়ালটোৱে মানি লৈছে তাক সহজে। বেগ চেকিং মানে এতিয়া সেই পৰিস্থিতিত আমি পৰা নাছিলোঁ আজিলৈকে। গতিকে সেইকাৰণে আমি কৰা নাই। এইটোতো আমি মিছা কথা কৈ লাভ নাই। নহয় কলা নাই মানে কথাটো আৰু সেনেধৰণৰ পৰিস্থিতি আজিলৈকে হয় নাই। মই এই হেলচাতে মই জন্ম মোৰ 60 বছৰ হৈ গ'ল। গতিকে মই সেই পৰিস্থিতিত আমি পৰাই নাই, আৰু সেনে পৰিস্থিতি হোৱা নাই বুলি আজিলৈকে হোৱা নাই হেলচাত। আজি কৰিম মই, তাৰমানে মই এটা সিদ্ধান্ত লৈছোঁ যে SMDC আৰু গাঁও উন্নয়নৰ লগত মই ইনফৰ্মেল কথাখিনি পাতিছোঁ, কিন্তু ফৰ্মেল হোৱা নাই। আজি মই ডিচিশ্যন কৰিম। গতিকে যিহেতুকে নাই, যোৱাকালি ৰবিবাৰ গ'ল, গতিকে মই আজি সিদ্ধান্তটো কৰিম আৰু আলোচনাটো কৰি সেইটো কথা কৰিব লাগিব। আৰু আমি গাঁও হিচাপে এটা সেই কৰিব লাগিব ভৱিষ্যতে।
গতিকে সেইটো কথা ভাবছোঁ আৰু কথাখিনি। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।